হয় যোৰহাটত এতিয়া অসম আৰক্ষী যোৰহাট আৰক্ষীক গ্ৰেপ্ত নকৰে কোনো দুৰ্বৃত্তই হওক বা কোনো অপৰাধীয়ে। এই ঘটনা সংঘটিত হৈছে যোৰহাটত যে যোৰহাটত অসম পুলিচৰ লোগো লগাই সাংগঠনিক নেতাক ইতিমধ্যে ভাবুকি প্ৰেৰণ কৰিছে এটা মোবাইল নাম্বাৰৰ যোগেদি আৰু তাৰ পিছতে সেই নেতাজনে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে আৰু যোৰহাট আৰক্ষী অধীক্ষকক এই বিষয়ে অৱগত কৰিছে। যোৰহাট আৰক্ষীক সহযোগিতা বিচাৰিছে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে ভাবুকি প্ৰেৰণ কৰি সেই মোবাইলৰ মেছেজটোৰ যোগেদি সেই ব্যক্তিজনক গুলিৰে ফুটা কৰি দিয়াৰ এক বাৰ্তা প্ৰেৰণ কৰিছে। এই গোটেই ঘটনা সম্পৰ্কত প্ৰথমতে মই যিজন ব্যক্তিৰ লগত হৈছিলে গোটেই ঘটনা জানিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু অসম আৰক্ষীৰ লোগো ব্যৱহাৰ কৰি আপোনাক এক মেছেজ প্ৰেৰণ কৰিছে, এক বাৰ্তা দিছে যে আপোনাক গুলিৰে ফুটা কৰি দিব, কি ক'ব আপুনি? এইটো আচলতে মই বহুত ভীতিগ্ৰস্ত হৈ গৈছোঁ। মোৰ আচলতে মোৰ কাৰো লগত কোনো সংঘাত নাই বৰ্তমানলৈকে। মই এজন সমৰকলা প্ৰশিক্ষক হয়, তাৰ লগে লগে চুতীয়া যুৱ সন্মিলনৰ উপ সভাপতি হিচাপে মই কৰ্মৰত। এটাকে মই আচলতে এইটো বহুত ভীতিগ্ৰস্ত হৈছোঁ আৰু মই দাবী জনাইছোঁ বা অনুৰোধ জনাইছোঁ জিলা প্ৰশাসনক, আৰক্ষী প্ৰশাসনক যে অতি শীঘ্ৰে দোষী কৰায়ত্ব কৰি পেলাই দৃষ্টান্তমূলক যাতে শাস্তি দি পেলাই মোক সুৰক্ষা প্ৰদান কৰক আৰু লগত ন্যায় প্ৰদান কৰক। আপুনি মেছেজটো অকণ দেখাই দিব নেকি? মেছেজটো আছে এইটো। এয়া চাওক, এয়া হৈছে অসম আৰক্ষীৰ এক লোগো ব্যৱহাৰ কৰা হৈছে আৰু তাতে অসম আৰক্ষীৰ লোগো ব্যৱহাৰ কৰি অশালীন ভাষাৰে গালি গালাজ পাৰিছে আৰু বিভিন্ন ধৰণৰ ভাবুকি প্ৰেৰণ কৰিছে। যিহেতু এক শৈক্ষিক প্ৰতিষ্ঠানলৈ এই মেছেজটোৰ যোগেদি এক ভাবুকি প্ৰেৰণ হৈছে বুলি আমাক জানিবলৈ দিছে। আমাৰ লগত সাংগঠনিক নেতা আছে। আৰু দাদা, এই গোটেই ঘটনাৰ সম্পৰ্কত যিহেতু আপুনি অসম যুৱ সন্মিলনৰ আমাৰ চুতীয়া যুৱ সন্মিলনৰ আপুনি কেন্দ্ৰীয় সমিতিৰ এজন সভাপতি হিচাপে কি বাৰ্তা প্ৰেৰণ কৰিব? মই ইয়াৰ যোগেদি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত আমাৰ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহিছে। বিশেষকৈ এই ভাবুকিৰ ক্ষেত্ৰত আমাৰ এজন সতীৰ্থ, যিজন চুতীয়া যুৱ সন্মিলন অসমৰ যোৰহাট জিলাৰ উপ সভাপতি, তেনে এজন ব্যক্তিক যেতিয়া অচিনাকি নাম্বাৰৰ পৰা আৰু তাতে আৰক্ষীৰ লোগো ব্যৱহাৰ কৰা এটা নাম্বাৰৰ পৰা তেখেতক ভাবুকি দিছে। কিন্তু আমি সেই সম্পৰ্কত 24 ঘণ্টা হৈ গ'ল আমি এজাহাৰ দিয়া। গতিকে সেই ক্ষেত্ৰত বৰ্তমানলৈকে কিন্তু আমি কোনো দোষীক কাৰায়ত্ব কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা দেখা নাই। আমি ইয়াৰ যোগেদি অনুৰোধ জনাইছোঁ তৎকালেই সেই দোষীজনক কৰায়ত্ব কৰি তেখেতক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু জনসাধাৰণক আশ্বাস প্ৰদান কৰিব লাগে যে প্ৰশাসনৰ ওচৰত সাধাৰণ জনসাধাৰণৰ নিৰাপত্তাটো নিশ্চিত লাভ কৰিব পাৰে। গতিকে এনেকুৱা আৰু তাৰোপৰি এটা শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিও এটা ভাবুকি আহিছে। গতিকে এনেকুৱা ধৰণৰ পবিত্ৰ অনুষ্ঠানবোৰক ধ্বংস কৰাৰ যিসকলে পৰিকল্পনা কৰিছে তেখেতসকলৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো আমি বিচাৰিছোঁ। হয়, ইতিমধ্যে 24 ঘণ্টা হৈ গ'ল যোৰহাট আৰক্ষী অধীক্ষকক ইতিমধ্যে গোটেই ঘটনাৰ সম্পৰ্কে চুতীয়া যুৱসন্মিলন যোৰহাট জিলা সমিতিয়ে আৰক্ষীক অৱগত কৰিছে আৰু যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতো চুতীয়া যুৱ সন্মিলন অসমৰ নেতৃত্বই আলোচনা কৰিছে যে যি অচিনাক্তৰ যি নম্বৰ ফোন নম্বৰ, সেই ফোন নম্বৰ যোগেদি হোৱাটছআপৰ যোগেদি যিটো তেওঁলোকৰ অশালীন ভাষাৰে অসম আৰক্ষীৰ লোগো লগাই যিদৰে তেওঁ ভাবুকি প্ৰেৰণ কৰিছে যে এই গোটেই ঘটনাৰ সম্পৰ্কত কোনো হয়তো দুষ্কৃতিকাৰী জড়িত থকাৰ সন্দেহ কৰিছে এই আমাৰ চুতীয়া যুৱ সন্মিলনৰ নেতাসকলে আৰু আৰক্ষীৰ সহযোগিতা বিচাৰিছে যে মৃণাল শইকীয়াৰ নামৰ যিগৰাকী নেতা হয় সেই নেতাগৰাকীক যি অসম আৰক্ষীৰ লোগো লগাই গুলিৰে ফুটা কৰি দিম বুলি যিটো অশালীন ভাষাৰে তেওঁ ভাবুকি প্ৰেৰণ কৰিছে, এতিয়া তেওঁ উপায়হীন হৈ আৰক্ষীৰ কাষ চাপিছে আৰু আৰক্ষীয়ে ঘটনাটো কেনেদৰে তদন্ত কৰিব আৰু ইয়াৰ লগত জড়িত থকা যি দোষীক কেনেদৰে কৰায়ত্ব কৰিব এয়া আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিব। এই গোটেই ঘটনাৰ লগত আচলতে কেনেধৰণৰ ব্যক্তি জড়িত হৈ আছে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।